নমস্কাৰ যদি আপোনালোকে অসম পুলিচৰ চাকৰি ভাল পায় তেনেহলে আপোনালোকলৈ আছে বহু ডাঙৰ সুখবৰ কিয়নো অসম পুলিচ সদস্য নতুন অসম চৰকাৰৰ পুলিচ পদৰ ভ্যাকেন্সি আহিছে আৰু এই ভ্যাকেন্সি বিলাকৰ এটা আটাইতকৈ ডাঙৰ সুখবৰ যে ফিজিক্যাল হ'ব কিন্তু দৌৰ অৰ্থাৎ ৰানিং নহয় আৰু এই ভ্যাকেন্সি বিলাকৰ লাষ্ট ডেট কিন্তু 31 আগষ্ট অৰ্থাৎ আপোনালোকে অসম পুলিচৰ এবি কনষ্টেবলৰ যেহেতু ফিজিক্যাল 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছে তেনে ক্ষেত্ৰত কিন্তু এই নতুন যি পুলিচ ভ্যাকেন্সি আহিছে অসম চৰকাৰৰ এই পুলিচ ভ্যাকেন্সিত আপোনালোকে 31 আগষ্টৰ ভিতৰত আবেদনহে কৰিব লাগিব আৰু আগতে যদি আপোনালোকে অসম পুলিচৰ ভ্যাকেন্সিত আবেদন কৰিছে তেতিয়াও এই নতুন ভ্যাকেন্সিত আবেদন কৰিব পাৰিব আগতে যদি আপোনালোকে বয়স বা কিবা সমস্যাত আবেদন কৰিব পৰা নাছিলে তেতিয়াও আবেদন কৰিব পাৰিব কিন্তু আবেদন অফলাইন যোগে কৰিব লাগিব প্ৰথম কথা আপোনালোকক এখন এপ্লিকেশন ফৰ্ম লাগিব এপ্লিকেশন ফৰ্মখন লবলৈ আপোনালোকে মোৰ ডেসক্ৰিপচনত টেলিগ্ৰাম গ্ৰুপৰ লিংকস দিয়া আছে টেলিগ্ৰামত জয়েন হওক জয়েন হোৱাৰ লগে লগে এপ্লিকেশন ফৰ্মখন পাই যাব এপ্লিকেশন ফৰ্মখন কম্পিউটাৰ দোকানত লৈ যাব প্ৰিন্ট আউট কৰি আপোনালোকে লৈ আহিব তাৰ প্ৰসেসখিনি মই ভিডিওটিত আপোনালোকক কৈ আছো পিছৰখিনি আপোনালোকে চাই থাকক এই পুলিচত নতুন পুলিচত আপোনালোকে আবেদন কৰিবলৈ কিন্তু আপোনালোকৰ যেটো ফিজিক্যাল স্ট্যান্ডাৰ্ড হয় হাইট 162.56 সেন্টিমিটাৰ মেলৰ হ'ব লাগিব আৰু ফিমেলৰ 154.9 সেন্টিমিটাৰ হ'ব লাগিব আনহাতে মেলৰ চেষ্ট লাগিব 80 সেন্টিমিটাৰ নৰমাল আৰু 5 সেন্টিমিটাৰ ফুলাব পাৰিব লাগিব ফিমেলৰ চেষ্টৰ কথা উল্লেখ নাই এই সমূহ ভ্যাকেন্সি কোনে মুকলি কৰিছে অসম চৰকাৰৰ মিউনিসিপাল কৰ্পোৰেচনে মুকলি কৰিছে অৰ্থাৎ এমচিপি মিউনিসিপাল কৰ্পোৰেচন পুলিচ বুজি পাইছেনে বন্ধু বান্ধৱীসকল আবেদন কৰিব লাগিব অফলাইন যোগে মই যে কলো ষ্টেণ্ডাৰ্ড ফৰ্মখন তাৰ বেক সাইডত আপোনালোকে জেৰক্স কৰিব জেৰক্স কৰি মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট হায়াৰ সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট আধাৰ কাৰ্ডৰ জেৰক্স কৰি গাঠি দিব আনহাতে আপোনালোকৰ যদি পিআৰসি আছে পিআৰসিৰ জেৰক্স কপিও গাঠি দিব সকলোখিনি গাঠি দি আপোনালোকে ইনভলপত ভৰাব লাগিব দুটা ইনভলপ লাগিব এটা ডাঙৰ এটা সৰু তো সৰুটোত আপোনালোকৰ যেহেতু এডমিট কাৰ্ডখন আহিব আৰু আপোনালোকে কোনটো এড্ৰেছত দিব লাগিব মই এড্ৰেছটো কৈ দিছো যিসকল ওচৰৰ ক্যান্ডিডেট আছে তেওঁলোকে হেণ্ড ড্ৰপ কৰিব পাৰে দূৰৰ ক্যান্ডিডেট সকলে পোষ্টেল যোগে পঠাব পাৰে গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন পাৰ্সোনেল ব্ৰাঞ্চ সেকেন্ড ফ্লোৰ উজান বজাৰ গুৱাহাটী 781001 এই এড্ৰেছটি ডিসপ্লেত দেখুৱাই দিছো লাষ্ট ডেট 31 আগষ্ট হয় টোটাল 60টা পোষ্ট আছে কন্টেক্সুৱেল হয় দৰমহা 12000 কৈ দিব প্ৰথমতে কিন্তু চাকৰিটো ৰেগুলাৰ হ'ব সিওৰ ফিজিক্যাল যিসকলে নিদিয়াকৈ মানে কি ৰানিং নিদিয়াকৈ যিসকলে পুলিচত চাকৰি ল'ব বিচাৰে এটো এটা সুবৰ্ণ সুযোগ হয় সোণালী সুযোগ হয় আবেদন কৰক মিউনিসিপাল কৰ্পোৰেচন পুলিচ চাকৰি কেইটা বহুত ধুনিয়া হয় যেতিয়া ৰেগুলাৰ হয় অসম পুলিচত কৈও কি হয় ফেসিলিটি বহুত বেছি হয় আবেদন নকৰাকৈ নাথাকিব 60টা বস্তু অলপ নহয় যেহেতু অফলাইন আবেদন হয় তো আপোনালোকে আবেদনটো কৰি দিব চেনেলটি আমাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লবলৈ নেপাহৰিব আৰু ভিডিওটি শেয়াৰ কৰিব ধন্যবাদ আপোনালোকে এডিআৰই আৰু অসম পুলিচৰ বাবে অধ্যয়ন কৰি আছে আমাৰ তাত 2000 ৰ পৰা 2021 চনলৈ পুৰণি প্ৰশ্ন কাকত সংগ্ৰহ কৰি প্ৰস্তুত কৰা কমন নোটৰ পিডিএফ আছে প্ৰতিটো সাবজেক্টৰে অসমীয়া ইংৰাজী দুইটা মাধ্যমতে আছে 8473859389 এই WhatsApp নম্বৰ যোগাযোগ কৰি আপোনালোকে এই কমন নোটৰ পিডিএফ খিনি ল'ব পাৰিব যোৱা এডিআৰই অসম পুলিচ এক্সামত বহুত কমন আহিছিলে এবাৰো আহিব আনহাতে আপোনালোকে মেথছৰ পিডিএফও পাব 20 আগষ্টত তো আপোনালোকে পিডিএফ খিনি লবলৈ 8473859389 এই WhatsApp নম্বৰ যোগাযোগ কৰি WhatsApp নম্বৰটোতে জিপে ফোনপে পেটিএমৰ দ্বাৰা পে কৰি স্ক্ৰিনশ্বট দি ল'ব পাৰিব ধন্যবাদ